Hello, Bhaiti Bonti. Welcome to my YouTube channel, Accountancy Smart Concept. মই প্ৰফেচাৰ সজল দত্ত, এছ'চিয়েট প্ৰফেচাৰ। মই আজি 20 বছৰৰ পৰা 30 বছৰৰ পৰা একাউণ্টছ লাইনত আছোঁ, টিচিং কৰাই আছোঁ, কলেজতো পঢ়াইছোঁ। ষ্টুডেণ্টৰ প্ৰব্লেমবিলাক মই মানে ওচৰৰ পৰা দেখিছোঁ, ছল্ভ কৰিছোঁ। ষ্টুডেণ্টৰ প্ৰব্লেম লৈ মই ৰিচাৰ্চ কৰিছোঁ, কেনেকৈ পঢ়ালে ষ্টুডেণ্টৰ ভালকৈ বুজি পায়, বহুত দিনলৈকে মনত ৰাখিব পাৰে, এইবিলাক লৈ। ঠিক আছে, কালি মই বুজাইছোঁ, আকৌ একবাৰ ৰিপিট কৰাই আছোঁ বস্তুটো। ঠিক আছে, আচ্ছা, ইয়াতে এটা বস্তু কৈ আছোঁ, GSTৰ কথা কৈ আছোঁ স্পেচিয়েলি। GST আমাৰ যদি মানুহ যি ষ্টেটত থাকে, ষ্টেটৰ ভিতৰত যদি চেল পাৰ্চেজ হয়, তেনেহ'লে CGST আৰু SGST যিমান টেক্স পাৰ্চেণ্টেজ দিব, এইটোৰ আধা হ'ব CGST, আধা হ'ব SGST। আৰু যদি এক ষ্টেটত থাকে আৰু বেলেগ ষ্টেটৰ পৰা পাৰ্চেজ কৰে বা বেলেগ ষ্টেটৰ ওচৰত চেল কৰে, বিক্ৰী কৰে, তেনেহ'লে হৈ যাব IGST। ঠিক আছে, এইটো বস্তু বুজি পালোঁ। আৰু এইটো লেখে কেনেকা, কাৰ পৰা কিনিলোঁ, কিমান টকা হ'ল, লেছ ট্ৰেড ডিছকাউণ্ট। ট্ৰেড ডিছকাউণ্ট সদায় মনত ৰাখিবা, নাৰিকলৰ চিল্কা, মানে নাৰিকলৰ চুবৰাটো। তো এইটো ট্ৰেড ডিছকাউণ্ট মাইনাছ হৈ গ'ল। আৰু বেলেগ ষ্টেটৰ পৰা কিনিলে IGST হৈ যাব। আচ্ছা, ঠিক আছে। তাৰপিছত ৰেজিষ্টাৰ্ড ডিলাৰ যদি হয়, তেনেহ'লে এইবিলাক কলাম বনাব লাগিব, IGST, CGST, SGST, এইবিলাক টেক্সৰ কলামবিলাক বনাব লাগে। ঠিক আছে, তাৰপিছত টেক্সে আৰু বস্তুৰ দামে টোটেল মিলাই কিমানখিনি হ'ল, এইখিনি হ'ল, এইটো হ'ল টোটেল কলাম। টেক্সে আৰু বস্তুৰ দাম মিলাই কিমান হ'ল। আচ্ছা, তাৰপিছত এইটো হ'ল ষ্টেটৰ ভিতৰত কিনিছে। SGST, CGST থাকিলে মনত ৰাখিবা, এই বস্তুটো আমাৰ ষ্টেটৰ ভিতৰত। মই ধৰা বিহাৰত থাকোঁ, তেনেহ'লে মই বিহাৰৰ ভিতৰত কিনিছে, এইটো CGST, SGST লাগি যাব। ঠিক আছে, এইটো হ'ল পাৰ্চেজ ডেবুক। আৰু পাৰ্চেজ ডেবুকত কি নাহে, কোন বস্তুবিলাক নাহে? কেছ চেল, কেছ পাৰ্চেজ, এইবিলাক নাহে। কেছ ট্ৰেনজেকশ্যনবিলাক নাহে। আৰু এছেটছ আমি পাৰ্চেজ কৰিলে, বাকীত কিনিলে এইবিলাক নাহে। আচ্ছা, ইয়াতে বট মানে বাইৰ পৰা বট হয়, এইটো বুজাইছোঁ। কাৰ পৰা কিনিলোঁ, কিমান কিনিলোঁ, ট্ৰেড ডিছকাউণ্ট বাদ দিলোঁ, বেলেগ ষ্টেটত হ'লে IGST, আৰু নিজৰ ষ্টেটত হ'লে এইটো হ'ল আনৰেজিষ্টাৰ্ড ডিলাৰৰ দুখৰ সীমা নাই, বাপৰে বাপ। সি যেতিয়া কিনিব তেতিয়াও টেক্স দি আহিব, আৰু যেতিয়া বেছিখিনি টেক্স ল'ব সেইখিনিও চৰকাৰক জমা কৰিব লাগে। এইকাৰণে সিহঁতৰ মানে পাৰ্চেজ কৰিছিল যেতিয়া, যিমান টেক্স হৈছিল সেইটোৰ পৰা চেল কৰি যিখিনি পালে সেইখিনিৰ লগত এডজাষ্ট কৰিব নোৱাৰে, মানে মাইনাছ কৰিব নোৱাৰে আনৰেজিষ্টাৰ্ড হ'লে। ঠিক আছে, এইকাৰণে সিহঁতৰ টেক্সৰ কলাম নালাগে। আমি আৰু এটা বস্তু গম পালোঁ। আচ্ছা, এতিয়া পাৰ্চেজ বুক আৰু এটা বনাইছে, এইটোতো আগৰ নিচিনাই। কাৰ পৰা কিনিলোঁ, কিমান কিনিলোঁ, ট্ৰেড ডিছকাউণ্ট, বস্তুৰ দাম কিমান, এইবিলাক হ'ল বস্তুৰ দাম। কষ্ট মানে বস্তুৰ দাম। বস্তুৰ দাম হ'ল ইমান, আৰু লগত টেক্স মিলাই কিনি হ'ল 1,12,000 টকা। বুজি পাইছা? আচ্ছা, ঠিক এনেকৈ এইটোত হ'ল এনেকুৱা, কাৰ পৰা কিনিলোঁ, কিমান কিনিলোঁ, কিমান টকা হ'ল। আৰু ইয়াতে ট্ৰেড ডিছকাউণ্ট নাই কাৰণে ট্ৰেড ডিছকাউণ্ট মাইনাছ হোৱা নাই। তাৰপিছত IGST এড কৰি দিলোঁ, বেলেগ ষ্টেটৰ পৰা কিনিছে, হৈ গ'ল। আচ্ছা, ইয়াতে কেছ পাৰ্চেজ কৰিছে, কেছ পাৰ্চেজটো নাহে। এতিয়া দেখা, আমি লেজাৰ পোষ্টিং কৰি আছোঁ। দেখা, লেজাৰ পোষ্টিং কৰিম যেতিয়া, লেজাৰ পোষ্টিঙত ইয়াতে চাণ্ড্ৰি ডেটৰ
তোমাৰ চাণ্ড্ৰী ক্ৰেডিটৰ লেজাৰত আহিব চাণ্ড্ৰী ক্ৰেডিটৰবিলাক মানে জৈন আছে আৰু ভৰালী আছে, এইবিলাকক ক'ব ভৰালী আৰু কিবা কিবি থাকিলে গোটেইকেইটা ক্ৰেডিটৰক মিলাই কিনি একেলগে ক'ব চাণ্ড্ৰী ক্ৰেডিটৰ। এইটো ইয়াত কিমান বস্তু কোন বস্তুটো আহিব ইয়াতে দেখা। যদি ৰেজিষ্টাৰ্ড ডিলাৰ হয় তেনেহ'লে ইয়াতে কষ্ট প্ৰাইচটো আহিব। কি প্ৰাইচ আহিব? ইয়াতে কষ্ট প্ৰাইচটো আহিব। ইয়াতে লিখিম আমি চাণ্ড্ৰী ক্ৰেডিটৰ। ঠিক আছে, চাণ্ড্ৰী মানে টোটেল ক্ৰেডিটৰ ধৰি লোৱা। তো টোটেল ক্ৰেডিটৰৰ কষ্ট প্ৰাইচ কিমান হ'ল এইটো লিখিম। আকৌ ইয়াতে যেতিয়া লিখিম ইয়াতে GSTটো ইয়াতে লিখিম। তো এইটো হ'ল জইন এণ্ড কোম্পানীৰ পৰা আমি কিনিছোঁ। পাৰ্চেজটো লিখিলোঁ, বস্তুৰ দাম আৰু টেক্স কিমান হ'ল। এইটো হ'ল পিছত গম পাবা। মই এই চেপ্টাৰটোৰ থিয়ৰীবিলাকো মানে GSTৰ জাৰ্ণালবিলাকো কৰাই দিম, তেতিয়া অলপ বুজি পাবা। আৰু ইয়াৰ মানে গোটেইখিনি শেষ হোৱাৰ পিছত মই আৰু একবাৰ বুজাই দিম বস্তুটো। চব বস্তু বুজোৱাৰ পিছত লেজাৰ পোষ্টিংটো আকৌ বুজাই দিম। এতিয়া ধৰা ইয়াতে আহিব অকল কষ্ট প্ৰাইচটো, ইয়াতে GST নাহে পাৰ্চেজ একাউণ্টত। ঠিক আছে, কিন্তু যদি এইটো আনৰেজিষ্টাৰ হ'লহেঁতেন তেতিয়া আহিলেহেঁতেন এইটো বস্তু মনত ৰাখিবা। ইয়াতে যে টোটেল এমাউণ্টটো লিখিছোঁ, এইটো আহি গ'লহেঁতেন যদি 2,12,800 টকা। ঠিক আছে, আনৰেজিষ্টাৰ হ'লে ইয়াতে যিমান টোটেল টেক্স লৈ কিনি যিমান এমাউণ্ট হয় এইটো আহি যাব ইয়াতে। মনত ৰাখিবা। কিয়? এইটো ITC এটা কথা আছে, এইটো এনেকা হয়। ক্ৰেডিটৰৰ মনত ৰাখিবা ক্ৰেডিট বেলেঞ্চ হয়, ক্ৰেডিট ছাইডতেই বহে টেক্স আৰু বস্তুৰ কষ্ট আৰু টেক্স হৈ গ'ল। আৰু ইয়াতে আমি লিখিম কষ্ট প্ৰাইচটো লিখিম আৰু টেক্সবিলাক বেলেগত ৰাখিম, মানে ক্ৰেডিটৰৰ লগত লিখিম। ঠিক আছে, আচ্ছা। আৰু ইয়াতে কি কৰিম, তিনিটা টেক্স আছে, তিনিটা টেক্সৰ এমাউণ্টবিলাক বহাই দিম। IGST, CGST, IGST, SGST আৰু IGST তিনিটা কাৰ লগত এই টেক্সটো ৰিলেটেড? কাৰ লগত ৰিলেটেড? জৈনৰ লগত আছে 6,000 টকা, ঠিক আছে। আৰু ভৰালীৰ লগত আছে 10,800 টকা, ঠিক আছে। এই বস্তুটো মনত ৰাখিবা। এতিয়া দেখা, যদি এই বস্তুটো চেইল হ'লহেঁতেন, চেইলছ বুকৰ লেজাৰ পোষ্টিং, তেনেহ'লে ইয়াতে যিবিলাক ক্ৰেডিটত বহিছে এইবিলাক আহি যাব ডেবিটৰ বস্তুবিলাক ক্ৰেডিটত হৈ গ'ল, চেইলৰ লেজাৰ পোষ্টিং। আৰু IGST ইয়াত যিখিনি বহিছে চেইলৰ টাইমত এইটো উল্টা ছাইডত বহিব। এই দুটা বুজি পালে বাকী ৰিটাৰ্ণ ইনৱাৰ্ড, ৰিটাৰ্ণ আউটৱাৰ্ডটোও বুজি পাই যাব। ৰিটাৰ্ণ আউটৱাৰ্ড আৰু ৰিটাৰ্ণ ইনৱাৰ্ডটো লেখে এনেকা, ফ্ৰম দ্য ষ্ট'ৰ্ছ প্ৰিপেয়াৰ ৰেজিষ্টাৰ ডিলাৰ। আচ্ছা, এইটো কি বনাব কৈছে? SD ষ্ট'ৰ ডিলছ ইন ডিলাৰ ইন ষ্টিল। কালি বুজাই দিছোঁ, তথাপি আকৌ একবাৰ বুজাই দিওঁ। চেলছ বুক বনাব লাগে কৈছে, তো চেলছ বুক বনাই দিলোঁ। এইটো ৰেজিষ্টাৰ ডিলাৰ, তেনেহ'লে আমাৰ বস্তুৰ দাম কিমান আৰু টেক্সৰ দাম কিমান, টোটেল মিলাই ইমানখিনি হ'ল। আনৰেজিষ্টাৰ্ড হ'লে বস্তুৰ দাম আৰু টেক্সৰ দাম একেলগে বহাই দিলেহেঁতেন লেজাৰ পোষ্টিঙত। লেজাৰ পোষ্টিং যেতিয়া কৰোঁ তেতিয়া দেখা, এইটো চেলছ বুক বনালোঁ, এইটো হ'ল আনৰেজিষ্টাৰ্ড। এই দেখা টেক্সৰ দাম, টেক্স আৰু বস্তুৰ দাম একেলগে লিখি দিছে। এতিয়া আনৰেজিষ্টাৰ হ'লে এই যে লেজাৰ বনাওঁ যে ইয়াতে যে লেজাৰ বনাইছোঁ,
ইয়াতে লেজাৰ বনাইছোঁ ইয়াতে আহি যাব টেক্সে আৰু বস্তুৰ গুডছৰ দাম মিলাই কিনি যিমান হ'ব এইখিনি হ'ব ইয়াত বুজি পাইছা 1,90,000 আৰু লগত যিমানখিনি টেক্স হয় এই টেক্সখিনি মিলাই কিনি ইয়াতে হৈ যাব ঠিক আছে আৰু ইয়াতে টোটেল এমাউণ্ট পাৰ্চেজ কিমান হ'ল এইখিনি বহাই দিম ইয়াতে টোটেল কিমান টকা হ'ব এইখিনি বহাই দিম হৈ গ'ল ইনপুট জিএছটি যেনেকুৱা হয় আউটপুট জিএছটি তাৰ উল্টা ছাইডত হ'ব চেইলৰ লগত ডেটৰৰ কানেকশ্যন আৰু পাৰ্চেজৰ লগত ক্ৰেডিটৰৰ কানেকশ্যন হৈ গ'ল আচ্ছা চেলছ হ'ল আকৌ বুজাই দিম এইটো লাষ্টত এইটো মনত ৰাখিব নোৱাৰিবা তোমালোকে এতিয়া আকৌ বুজাই দিব লাগিব লাষ্টত গৈ বুজাই দিম আৰু এটা ক্লাছ কৰাই দিম বুজাই দিম ঠিক আছে এতিয়া খালি এইখিনি মনত ৰাখিবা যিখিনি কওঁ এইখিনি মনত ৰাখিবা য'ত গৈ তোমাৰ গাড়ী মানে ৰখি যায় থামি যায় তেতিয়া তাতে অলপ ৰিপিট মাৰি পঢ়ি ল'বা দেখিবা হৈ যাব যিখিনি কওঁ খালি মনত ৰাখিবা এইটো ৰেজিষ্টাৰ ডিলাৰ চেলছ বুক হৈ আছে তেনেহ'লে এমাউণ্টটো বহিব লেজাৰত গৈ বহিব 1,92,000 বস্তুৰ দাম খালী হ'ব ইয়াৰ লগত টেক্স এড নহ'ব ঠিক আছে আৰু আনৰেজিষ্টাৰ হ'লে তাৰতো মানে কিনাৰ টাইমত যেনেকৈ যিমান টেক্স দি আহিলে চেইলৰ টাইমত চেইল কৰি যিখিনি টেক্স পালে এইখিনি মাইনাছ কৰাৰ তাৰ চান্স নাই পাৰ্চেজৰ টাইমত যিখিনি দিলে সেইখিনিতো দিলেই তাৰপিছত চেইল কৰি যিখিনি পালে বেচাৰা গোটেইখিনি দিব লাগিব চৰকাৰক ঠিক আছে এইটো হ'ল আনৰেজিষ্টাৰ হ'লে এই ডিছএডভান্টেজ হয় ঠিক আছে তো এইকাৰণে যেতিয়া আমি আনৰেজিষ্টাৰ ডিলাৰৰ লেজাৰ পোষ্টিং কৰিম তেতিয়া ইয়াতে যে বহাইছোঁ ইয়াতে এমাউণ্টটো বহাইছোঁ টেক্স এৰিখিনি অকল বস্তুৰ দাম আৰু আনৰেজিষ্টাৰ্ড হ'লে ইয়াতে বস্তুৰ দাম প্লাছ টেক্সো হ'ব এইখিনি মনত ৰাখিবা ছাৰে কি কৈছিলে যে যেতিয়া আমি পাৰ্চেজ একাউণ্ট বনাওঁ তেতিয়া অকল বস্তুৰ দাম হ'ব কেতিয়া হ'ব যদি ৰেজিষ্টাৰ ডিলাৰ হয় বিজনেছমেনজন ৰেজিষ্টাৰ ডিলাৰ হয় ডিলাৰ মানে বিজনেছমেন আর আনরেজিস্টার হলে ইয়াতে ট্যাক্সও হব আর বস্তুর দামও হব হয়ে গেল পারচেজও তো এনেকা হয় ঠিক আছে এইটো ইনপুট জিএসটি মানে আমি পারচেজ করার টাইমত যেটো ট্যাক্স দেও এটো কয় ইনপুট জিএসটি আর বেচার টাইমত যেটো আমি ট্যাক্স পাও এটো কয় আউটপুট জিএসটি নাম রাখিছে এটো আউটপুট জিএসটি বাহিৰৰ পৰা গৈ আছে এইকাৰণে এইটো আউটপুট জিএসটি দি দিলে এইটো কি হ'ল ৰেজিষ্টাৰ ডিলাৰ হ'লে এই কলামবিলাক তিনিটা টেক্সৰ কলাম আহি যাব আৰু লাষ্টত গৈ এটা টোটেল কলাম হৈ যাব মানে টেক্সে আৰু কষ্টে মিলাই কষ্ট প্ৰাইচ বস্তুৰ কিনা দামৰ লগত টেক্স এড কৰি কিনি এইটো হ'ল মনত ৰাখিবা কেতিয়া কেনেকুৱা হয় মই আকৌ মনত পেলাই দিম আকৌ কৰাই দিম লাষ্টত যেতিয়া তোমালোকে পাহৰি যোৱাৰ তাল ধৰিব তেতিয়া মই আকৌ বুজাই দিম হ'ল এইটো হ'ল সেলস বুক আচ্ছা সেলস বুক হৈ গ'ল পাৰ্চেজ বুকৰ উল্টা লেজাৰ পোষ্টিং হৈ গ'ল এই দুটা যদি বুজি লোৱা তেনেহ'লে ৰিটাৰ্ণ ইনৱাৰ্ড ৰিটাৰ্ণ আউটৱাৰ্ডো হ'ব এনেকা ৰিটাৰ্ণ ইনৱাৰ্ড বুক ৰিটাৰ্ণ আউটৱাৰ্ড বুক যেনেকা পাৰ্চেজ বুক লেখে যেনেকা পাৰ্চেজ যেনেকা সেলস ডে বুক লিখে যেনেকা পাৰ্চেজ বুক লেখে ঠিক এনেকা হ'ব পাৰ্চেজ ৰিটাৰ্ণ আৰু সেলস ৰিটাৰ্ণ মনত ৰাখিবা পাৰ্চেজ ৰিটাৰ্ণটো হ'ব সেলস বুকৰ নিচিনা নহয় এনেকা বুজালে দিগদাৰ হ'ব তোমালোকে পাৰ্চেজৰ লগত পাৰ্চেজ ৰিটাৰ্ণটো মিলাই দেখিবা চাবা তেতিয়া মনত থাকিব
উল্টা হ'ব, পাৰ্চেজৰ পৰা পাৰ্চেজ ৰিটাৰ্ণ, আবার আকৌ চেলটোও হৈ গ'ল পাৰ্চেজৰ উল্টা। আচ্ছা ঠিক আছে, এতিয়া পাৰ্চেজৰ লগত তুমি পাৰ্চেজ ৰিটাৰ্ণটো মিলাই কিনি চাবা, এইটোৰ উল্টা হয়। ঠিক আছে, আচ্ছা পাৰ্চেজ ৰিটাৰ্ণ বুক লেখে সেই আগৰ নিচিনাই, পাৰ্চেজ ৰিটাৰ্ণ বুক হ'ব এই দেখা কাৰ পৰা কাক ঘূৰাই দি আছোঁ, পাৰ্চেজ ৰিটাৰ্ণ কাক ঘূৰাই দি আছোঁ, মানুহজন ক'ত থাকে, আৰু এতিয়া বিজনেছমেনটো কোন জেগাৰ। যদি দিল্লীৰ মানুহ হয় তেনেহ'লেতো CGST SGST হ'ব, আৰু CGST SGST হ'ব হৈছে। ঠিক আছে, দিল্লীতেই ঘূৰাই দিছে। ঠিক আছে, গোটেইখিনি দিল্লীত, গোটেইখিনি দিল্লীত, মানে দিল্লীৰ বিজনেছমেনো দিল্লীৰ, আর যাক ঘূৰাই দি আছে সিও দিল্লীৰ, হৈ গ'ল। ঠিক এনেকাই এই আগৰ নিচিনাই পাৰ্চেজ ডে বুক চেল ডে বুকৰ নিচিনাই খালি মনত ৰাখিবা ৰেজিষ্টাৰ্ড ডিলাৰ নে আনৰেজিষ্টাৰ্ড ডিলাৰ। আনৰেজিষ্টাৰ্ড ডিলাৰ হ'লে সিহঁতৰ হেৰি নালাগে, টেক্সৰ কলামবিলাক বনাব নালাগে। আৰু লেজাৰ পোষ্টিঙৰ টাইমত মনত ৰাখিবা, যেতিয়া আমি পাৰ্চেজ বা চেল এইবিলাকৰ এণ্ট্ৰি মাৰিম, লেজাৰ একাউণ্ট বনাম, তেতিয়া বস্তুৰ দাম আৰু টেক্সৰ দাম হৈ যায়। আৰু যেতিয়া ৰেজিষ্টাৰ্ড ডিলাৰ হয়, চেল বা পাৰ্চেজৰ একাউণ্ট বনালে তাতে অকল বস্তুৰ দামেই হয়। মনত ৰাখিবা এইখিনি কথা। আচ্ছা, এইখিনি গ'লগে। ৰিটাৰ্ণ বুকো ঠিক এনেকুৱা বনায়। এইটো আনৰেজিষ্টাৰৰ এই টেক্সৰ কলাম নাহে, হৈ গ'ল। ইয়াতে বস্তুৰ দাম আৰু টেক্সৰ দাম একেলগে মিলাই কিনি ইমান হ'ল। বস্তুৰ দাম আৰু টেক্স মিলাই কিনি বহাই দিলোঁ এইখিনি। ঠিক আছে, ভিডিঅ'টো ভালকৈ চাবা। ৰিটাৰ্ণ বুক, ৰিটাৰ্ণ ইনৱাৰ্ড বুক। ৰিটাৰ্ণ ইনৱাৰ্ড বুক মানে চেলছ ৰিটাৰ্ণ। এইটো পাৰ্চেজ ডে বুক যেনেকুৱা লেখে, চেলছ ডে বুক লেখে, ঠিক এনেকাই হ'ব। এইটো লেখাৰ ষ্টাইল একেই, এইটোৰ মাজত দিগদাৰ নাই। ঠিক আছে, খালি লেজাৰ পোষ্টিঙৰ টাইমত অলপ দিগদাৰ হয়। ৰেজিষ্টাৰ্ড ডিলাৰ হ'লে কষ্ট প্ৰাইচত আহে, পাৰ্চেজ চেল, পাৰ্চেজ ৰিটাৰ্ণ, চেলছ ৰিটাৰ্ণ। ঠিক আছে, এইবিলাকৰ যেতিয়া ৰেজিষ্টাৰ্ড ডিলাৰ হয় তেতিয়া বস্তুটো কষ্ট প্ৰাইচত আহে। এই চাৰিটা একাউণ্টত পাৰ্চেজ, চেল, পাৰ্চেজ ৰিটাৰ্ণ, চেলছ ৰিটাৰ্ণ কষ্ট প্ৰাইচত আহে। আৰু যেতিয়া আনৰেজিষ্টাৰ্ড হয় তেতিয়া বস্তুটো আহি যায়, টেক্স এড কৰি কিনি যিমান হ'ব সেইখিনি আহে। কিয় আহে এইবিলাক পিছত বুজাই দিম, এইটো ক্ৰিটিকেল বস্তু আছে, বেলেগ বস্তু আছে, কথা আছে। এইটো খালি শ্বৰ্টকাট, এইখিনি মনত ৰাখিলেই হ'ল। এতিয়া আহিলে ওই দেখা আনৰেজিষ্টাৰ্ড ডিলাৰ। আনৰেজিষ্টাৰ্ড ডিলাৰ হ'লে কি হয়, আনৰেজিষ্টাৰ্ড ডিলাৰ হ'লে কি হয়, এই দেখা 2 কলামেই থাকিব অকল। ঠিক আছে, টেক্সৰ কলামবিলাক নাথাকে, টোটেলৰ টেক্সৰ কলামবিলাক নাথাকে, হৈ গ'ল। তো ৰিটাৰ্ণ আউটৱাৰ্ড যেনেকুৱা লেখে, পাৰ্চেজ ডে বুকো এনেকুৱা লেখে, ৰিটাৰ্ণ চেলছ ডে বুকো এনেকুৱা লেখে। আৰু লেজাৰ পোষ্টিংবিলাক নাহে পৰীক্ষাত, কিন্তু শিকি ৰাখিব লাগিব, কাৰণ কেতিয়াবা দি দিব পাৰে, সিহঁতৰ হেৰি আছে, ৰাইট আছে দিয়াৰ কুৱেশ্যন। এইটো নাহে লেজাৰটো শিকি ৰাখিবা, আগত গৈ কামত আহিব। ঠিক আছে, যেতিয়া ডাঙৰ হ'বা, আপাৰ ক্লাছত যাবা, বিকম চিকমত পঢ়িবা, তেতিয়া লাগিব এইটো। ঠিক আছে, থেংক ইউ ভেৰি মাছ।